যেহেতু আমি অসম স্বাধীনতা ছাত্ৰ সন্থা এই আমাৰ এই তিৰাপ জাগুনত যিটো আমাৰ চাহ শ্ৰমিকসকল আছে সেই চাহ শ্ৰমিকসকলক মালিক পক্ষই গৰু ছাগলীৰ দৰে আপোনালোকে চাবলৈ পাইছে, যিহেতু পাত ছিঙিবলৈ ৰ'দে বৰষুণে গৰু ছাগলীৰ দৰে এনেকুৱা বস্তু কঢ়িয়াই নিয়া গাড়ীত সজাই নিয়া হৈছে। মই এটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ এই মালিক পক্ষক, এইখন গাড়ীত শ্ৰমিক যিখিনি লৈ গৈছে কিবা পাৰ্মিট আছে নেকি? এইখন গাড়ীত যদি এই শ্ৰমিকখিনি কিমান টকা হাজিৰা পাব, 200 টকা পাব বা 250 টকা পাব, কিন্তু এই শ্ৰমিকখিনি কালি কিবা এটা হ'ব লাগিলে এইখন গাড়ীত ক্ষতিপূৰণ দিব জানো এই মালিক পক্ষই? এই শ্ৰমিকখিনি দিন হাজিৰা কৰা সহজ সৰল একোৱে নাজানে। ইহঁতক গৰু ছাগলী ধৰে গাড়ীত ভৰাই লৈ যোৱা হৈছে। বৰ দুখৰ বিষয়। সেইকাৰণে মই প্ৰশাসনক মই অনুৰোধ জনাইছোঁ, যিহেতু ইহঁতৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে। কাৰণ আজি যদি ইহঁতি দুবেলা দুমুঠি খাবৰ কাৰণে ইহঁতে ৰাতিপুৱা ওলাই যায়, কিন্তু মালিক পক্ষ নিশ্চয় জানে যে এইখন গাড়ীত লেবাৰ পাৰ্মিট নাই আৰু এইখন গাড়ীত নিয়াটো কিমান গ্ৰহণযোগ্য হ'ব। আমি এই শ্ৰমিকসকল ৰখোৱা এটাই কাৰণ যে মালিক পক্ষক ক'ব বিচাৰিছোঁ, আপোনালোকে নিয়ক, কাম কৰাবলৈ আমাৰ বাধা নাই, ইহঁতি কাম কৰিব লাগিব, কিন্তু ইহঁতৰ সুবিধাৰ্থে লওক, ইহঁতৰ ছেফটিটো আপোনালোকে চাওক। যিহেতু মেজিক আছে, অটো আছে, বাছ আছে, সেই গাড়ীবোৰত লৈ যাওক যাতে ইহঁতৰো ছেফটি হয়, যাতে কালি কিবা এটা ঘটনা ঘটিব লাগিলে, কিবা এটা কেলেম কৰিলে যাতে ইহঁতি কিবা এটা পাবলৈ সক্ষম হয়। এইটো নহয় যাতে গৰু ছাগলী কিবা এটা হ'ল ইহঁতি যদি ইহঁতক কিবা ক্ষতিপূৰণো নাপায়, কিবা নাপায়, তাৰ ভৱিষ্যত কি হ'ব? তাৰ সৰু সৰু ল'ৰা বাচ্চা ঘৰত এৰি থৈ আহিছে। সেইকাৰণে ইহঁতৰ ছেফটি আমি বিচাৰিছোঁ আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু আমি জিলা আয়ুক্ত, জিলা উপায়ুক্তকো আমি অনুৰোধ জনাব বিচাৰোঁ এই সংবাদ মাধ্যম যোগেদি, যিহেতু এই আমাৰ এই মাৰ্ঘেৰিটা সমষ্টি অঞ্চলত যিহেতু আমাৰ এই পাত গাড়ীত শ্ৰমিকসকলক খুব কঢ়িয়াই নিয়াটো আমি বন্ধ কৰাটো বিচাৰিছোঁ। কাৰণ এই শ্ৰমিকৰ ছেফটি ইয়াত দেখি পোৱা নাই আমি, যিটো কালি কিবা এটা ঘটনা ঘটিব লাগিলে দুখৰ বিষয়। সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু মালিক পক্ষক মই ক'ব বিচাৰিছোঁ, আপোনালোকে জনা শুনা মানুহ, এই সহজ সৰল শ্ৰমিকসকলক যাতে পাত গাড়ীত কঢ়িয়াই নি পেলাই আপোনালোকে কিবা ভাল যান বাহনৰ ব্যৱস্থা কৰক, ইহঁতৰ ছেফটিটো দিয়ক। কাৰণ ইহঁতি কৰ্ম কৰি খাই আছে, ইহঁতি কাম কৰিবই লাগিব, কিন্তু কাম কৰিব লৈ যায় বুলি ইয়াক গৰু ছাগলী নিবলৈ বন্ধ কৰক। গৰু ছাগলীৰ নিচিনা সজাই নিবলৈ আপোনালোকে বন্ধ কৰক।